আজি দিনটো কিবা নৰ্মেল ডে হ'ব বুলি ভাবিছিলোঁ, কিন্তু মোৰ লগতে ইমান যে ছাৰপ্ৰাইজ হ'ব মই একদম সঁচাই আনএক্সপেক্টেড আছিল। ৰ'ব গাইজ কৈ আছোঁ প্ৰথমতে কি কথা। প্ৰথমতে বন্ধুৱে কল কৰিলে, মাধুৰ্য তুমি বাছ ষ্টেণ্ডলৈ আহাচোন। তাৰপিছত বাছ ষ্টেণ্ডত আহি দেখোঁ হাতত বেগ লৈ মুখত মিচিকাই হাঁহিটো লৈ মোৰ বন্ধু ৰাজদ্বীপ। তাক ধুনীয়াকৈ পিক আপ কৰি মই ধুনীয়াকৈ ঘৰলৈ লৈ আহিলোঁ। আৰু ঘৰ আহি যেতিয়া মই পাইছোঁহি ন, মানে মেইন ভিডিঅ'কণেই বনাবলৈ পাহৰি গ'লোঁ, মানে তাৰ লগত কথা পতা আড্ডা মৰা। তাৰপিছত মায়ে ধুনীয়াকৈ তাক লুচি দিলে। মই লুচি খোৱা চেনিটো খায়ে থকা ছোৱালীৰ লগত এণ্ড লুচি খাই কৰি ধুনীয়াকৈ ঘৰত আমাৰ আয়োজন আছে বিশেষ কৰ্ম এভাগৰ, কৈ আছোঁ ৰ'ব কি কৰ্ম এভাগ। তাৰপিছত ধুনীয়াকৈ তাৰ লগত মই ধুনীয়াকৈ খোজকাঢ়ি মেলি তাক চকলেট এটা দিলোঁ। এণ্ড ঘৰ আহি দেখোন আমাৰ পেহীহঁত আহিছে, মানে আজি মোৰ বাৰ্থডে চেলিব্ৰেশ্যন। চ' বাৰ্থডেৰ কাৰণে চবেই আজি ফেমিলি মানে আমি এক হৈছোঁ, মানে অকণমান চেলিব্ৰেশ্যন কৰিছোঁ সৰু সুৰাকৈ, যিহেতু কিনো ডাঙৰকৈ চেলিব্ৰেশ্যন কৰিম। অকণমান ধুনীয়াকৈ কথা চথা পাতিলোঁ, আড্ডা মাৰিলোঁ, মানে বহুত ভাল লাগিলে। ইমান ধুনীয়া এটা টাইম স্পেণ্ড কৰিলোঁ ন, নিজৰে মানে বহুত ভাল লাগিলে। আৰু সদৌ শেষত ধুনীয়াকৈ পেহীহঁতে ক'লে এতিয়া মিণ্টু গৈ থাকোঁ, আজিলৈ ময়ো ব্লগটো সামৰি দিওঁ ন, বাই বাই।